তাই দেখোন সাধু শুনি টোপনি গ'লগৈ, ভাগৰে লাগিলে চাগে। চম্পা, মাজনী টোপনিয়ে গ'ল নেকি? তাই শুই গ'ল, ভাগৰি গ'ল যে অথনি পাৰ্কত বহুত খেলিলে নহয়। আজি আকৌ আইতাকেও চাগে সেই কঁকালত দুখ পাই আছে নেকি, সেই আইতাকৰ লগতো মানে খেলিম বুলি কৈছিলে, আইতাকে নেখেলোঁ বুলি ক'লে। মাও নহয়, কি সৰু ছোৱালী গতে কামবোৰ কৰি থাকে যে, সেই একদম ক'ত জোলনাখনত উঠিব লৈছে বাৰু। ইমান ডাঙৰ মানুহজনীয়ে বাৰু জোলনাখনত উঠিলে নপৰিবনে? মোৰ হাঁহি ওলাইছে। মাক ক'লে আকৌ মায়েও গালি পাৰিব নহয়, খংহে কৰিব। এই নহয়ও, ইমান দিনৰ মূৰত ওলাই গৈছে, ভাল লাগিছে, তেওঁৰো মনটো ফূৰ্তি লাগিছে, সেইটো কাৰণে আকৌ উঠি চাইছে। সৰুকালৰ জীৱনটোৰ কথা মনত পৰি নাযায় জানো সেইবোৰত গ'লে। তথাপিও আকৌ ইমান বুঢ়ী বয়সত এইবিলাক কৰি থাকিলে ভাল নালাগে নহয়, বিশেষকৈ তেওঁহে কষ্ট পায়। এতিয়া সেই উঠনি পৰি পিনে কঁকালত দুখ পালেই নহয়, সেইখন আকৌ তেওঁৰহে ঝেমেলা হ'ব। ইমান বুঢ়ী বয়সত এইবিলাক কষ্ট পাই থাকিলে গা বিষ হ'ব, আৰু এতিয়াতো সেই হাৰ্ডিবিলাকো জইন নহয় ন, সেই কিবা এটা হ'লেও। সেইটো কাৰণে বৰ চিন্তা লাগে মালৈ দেই। একো নাই এদিনহে ফূৰ্তি কৰিছে, সদায়তো নকৰে নহয়। পিছে আজি তোমাৰ কেনেকুৱা লাগিলে? মনটো ভাল লাগিলেনে? মোৰো মনটো ভালেই লাগিলে। আজি ইমান দিনৰ মূৰত ওলাই গৈছোঁ, ঘৰৰ ঝেমেলাবোৰ নহ'লে থাকেই নহয়, ওলাই গ'লে মনটো অলপ ফ্ৰেছ হৈ আহে আৰু। সেইটো কাৰণেতো তোমাক উলিয়াই লৈ গৈছিলোঁ, তোমাৰ মনটো ভাল লাগিব বুলি। আৰু মাজনীৰো মনটো ভাল লাগিলে, তাইও খেলিলেগৈ, অলপ ফূৰ্তি কৰিলে। ইয়াততো তাইৰ লগৰ ছোৱালী নাই ন তেনেকৈ, সেই পদ্মাখুৰীহঁতৰ ঘৰত আছে, কিন্তু তাই আকৌ এতিয়া যাব পৰা হোৱা নাই নহয় খেলিবলৈ। সেইটো কাৰণে উলিয়াই পঠিয়াবলৈও ভয় লাগে। সেইবাবে ভাবিলোঁ পাৰ্কতে অলপ ফুৰাবলৈ লৈ যাওঁ বুলি। আৰু যিহেতু নতুন গাড়ীখনো ল'লোঁ, কেনি ওলাই নগ'লে মনটোৱে ভাল নালাগিব নহয়। সেইটোৱে, আজি আকৌ মাজনীয়ে পিছে বহুত খেলিলে দেই তাত। খেলি খেলি তাই ভাগৰি গ'ল, সেইটো কাৰণে মোক কাহিনী এটা শুনাব ক'লে আৰু টোপনিয়ে গ'লগৈ মই এইফালে সাধু শুনাই থাকোঁতে। তাই একদম মোৰ নিচিনা। সৰুতে ময়ো আকৌ মাক কিমান যে দান মান কৰোঁ নহয়, সাধু শুনাবলৈ কৈ থাকোঁ। মায়েতো খঙতে কেতিয়াবা মাৰেও, এতিয়াও মোৰ মনতে আছে। মোৰ যে গাটো ইমান ভাল লাগি থকা নাই পাই, সেই পাৰ্কৰ পৰা অহাৰ পিছৰে পৰা কিবা লাগি আছে, গধু গধু লাগি আছে। এই নহয়ও, তুমি এতিয়া প্ৰেগনেণ্ট হৈ আছা যে, সেইটো কাৰণে অলপ ভাৰী ভাৰী লাগিবই। তোমাৰ টাইমো আহি আছে ন, কেতিয়া কি হয় ঠিক নাই, মোৰো চিন্তাই লাগি আছে। সেইটোৱে, মাজনী টাইমত ইমান কষ্ট পোৱা নাছিলোঁ, এতিয়া কিন্তু গাটো বেছি বেয়া লাগি থকা হৈছে কি জানো হ'ব, ভগৱানেহে জানে আৰু। একো নহয় দিয়া, তুমি অলপ বেছিকৈ চিন্তা কৰিছা। মাজনীক পাওঁতে একো কষ্ট নহ'ল, এতিয়াও একো কষ্ট নহ'ব দিয়া, এনেই চিন্তা কৰি নাথাকিবা। সেইটোৱে, ভগৱানৰ কৃপাত সকলোবোৰ ঠিকে থাকে গ'লেই হ'ল আৰু এতিয়া মোৰ বেছিকৈ চিন্তা লাগিছে, মই যে দুটাকে ল'ৰা ছোৱালী এতিয়া কেনেকৈ চম্ভালিম জানো। মাজনীও সৰু হৈ আছে, তাই অলপমান ডাঙৰ হোৱা হ'লেও ভাল আছিল, এতিয়া তাইৰে বয়স হোৱা নাই, আকৌ সৰুটো আহিলে তাকোতো চম্ভালিব লাগিব, কি যে হ'ব। আমি মা আৰু মই আছোৱে দেখোন, তুমিনো কেলৈ ইমানকৈ চিন্তা কৰিছা? তুমি অকলে কৰিব নালাগে নহয়, কেৱল সেয়া তোমাৰে ল'ৰা বা ছোৱালী নহয়তো, আমাৰোতো হয় ন, আমাৰো দায়িত্ব আছে মা আৰু মোৰ। মইতো থাকিমেই ন, আৰু কামৰ পৰা আহি মই তোমাক সহায় কৰি দিম নহয়। মাটো দিনৰ দিনটো তোমাৰ লগতে থাকিবই দেখোন, আৰু মায়েতো নাতি পালে ক'বই নালাগে, আৰু একদম যে ক'তে লওঁ নিচিনা কৰিব। সেইটোৱে, ভগৱানৰ কিবাত এটা ল'ৰা হ'লে হ'ল আৰু মাৰো আশাটো পূৰণ হ'ব। মা নহ'লে মুখখন চাই বৰ বেয়া লাগে মোৰ, মায়ে দুখ কৰি থাকে নহয়, মাৰ আশাটো পূৰণ হ'লে মনটোৱে ভাল লাগিব পায়। তথাস্তু ভৱ, তোমাৰ সেই আশীৰ্বাদ পূৰণ হ'ব দিয়া। ভগৱানৰ হৈ ময়ে কৈ দিছোঁ, তুমি যে যিহে চিন্তা কৰিছা নহয়, মোকো চিন্তাতে পেলাই দিছা। তুমিও যে দেই, এই দুখৰ টাইমতো হহুৱাই থাকা মানে, তুমি নহ'লে মই কি কৰিলোহেঁতেন ঠিক নাই। মই দেখোন সদায় আছোৱে তোমাৰ লগত, তুমিনো কিহৰ চিন্তা কৰিছা? তোমাক বিপদে আপদে মই কেতিয়াও নেৰোঁ নহয়। আগতে যি ভুল কৰিলোঁ আৰু এতিয়া নকৰোঁ নহয়। এই তেনেকুৱা কথা নহয় এইটো টাইমত এনেই মনটো অলপ কিবা চিন্তাবোৰে আৱৰি ধৰেও, এনেই অলপ ভয় ভয় লাগি থাকে, সেইটো কাৰণে এই বুলি ক'লোঁ। নহ'লেতো তুমি মোৰ লগত আছা বুলি মই জানোৱেই দেখোন, আৰু মাওতো আছেই। হ'ব দিয়া, এতিয়া আজে বাজে চিন্তা কৰি নাথাকিবা, নহ'লে বেছি প্ৰেছাৰ পৰিলে তোমাৰ কাৰণে দিগদাৰ হ'ব। এতিয়া শুই থাকা সোনকালে, ভাগৰিও আছা চাগে নহয় দিনৰ দিনটো আজি সেই পাৰ্কত ফুৰি। ভাগৰটো লাগিছে, শুই থাকোঁ বোলা সোনকালে। মাজনীও টোপনি গ'ল নহয়, সোনকালে শুই থাকিলে চাগে গাটো ভাল লাগিব নেকি। তুমি শুৱাচোন, মই শুমহি বাৰু। সেই মোৰ অলপ অফিচৰ কাম আছে, অফিচৰ কামখিনি কৰি লওঁ। আজি আকৌ কামলৈ নগ'লোৱে নহয়। ঠিক আছে বাৰু, তুমি কৰি লোৱাগৈ তেন্তে, মই শুই থাকোঁ। আজি ৰাতিপুৱাৰে পৰা গাটো ভাল লাগি থকা নাই কি জানো হ'ব, বৰ ভয় লাগিছে পাই, মোৰ চিন্তাই লাগিছে। কিন্তু এই বেবীটোৰ একো নহ'লে হ'ল আৰু। ভাবিছিলোঁ অকণমান বাহিৰলৈ ওলাই দিলে মনটো ভাল লাগিব বুলি, নাই একেই হৈ আছে। কালি ৰাতিৰ পৰা গাটো যেনেকুৱা লাগিছিলে এতিয়াও তেনেকুৱাই হৈ আছে। সোনকালে ভিতৰলৈ যাওঁগৈ পাই, ইয়াত থাকিলে আৰু কিজানিবা গাটো বেছিহে বেয়া লাগিব। বোৱাৰী, তোৰ আকৌ কি হ'ল, ইমান মনটো মাৰি আছ যে? মা, মোৰ যে পেটটো বহুত বিষাইছে, এতিয়াই হস্পিটেল যাব লাগিব যেন পাইছোঁ। তোৰ মানে পেটটো বহুত বিষাইছে ন, থাকিবই পৰা নাই নেকি একেবাৰে? মা, বহুত বিষাইছে, মই মানে থাকিবই পৰা নাই, হস্পিটেল যাব লাগিব যেন পাইছোঁ। ৰঘুলেও ফোন কৰিলোঁ, সি আকৌ ফোনটো ৰিচিভ কৰা নাই। তই চিন্তা নকৰিবি, মই আছোঁ নহয়, তোক হস্পিটেল লৈ যাম। তই উঠচোন লাহেকৈ, ব'ল আমি হস্পিটেললৈ যাওঁ এতিয়া। মা ব'লক, ৰঘুক আপুনি ফোন কৰি মাতি দিয়কচোন। মই তাক ফোন কৰি মাতি দিম বাৰু, তই প্ৰথমে উঠচোন। সন্তানটিৰ আৰু বোৱাৰীৰ কি হৈছে জানো, মোৰ কিন্তু বৰ চিন্তা লাগিছে দেই, ভয় লাগিছে পাই। সেই ভগৱান, তুমি চব ঠিকে ঠাকে ৰাখিবা আৰু। মা, তইনো কেলৈ ইমানকৈ চিন্তা কৰি আছোঁ? একো নহয় দেই, ডক্টৰে কিবা হ'লে ক'ব নহয়, চব ঠিকে ঠাকে হ'ব। তই ক'লে নহ'বতো, মইহে গম পাইছোঁ মোৰ অন্তৰত কেনেকুৱা লাগিছে, কিমান ভয় লাগি আছে মোৰ। নাতিটোৰ কিবা এটা হ'লে কি হ'ব আৰু।
তোৰ চিন্তা হৈছে মানিছোঁ, কিন্তু এইদৰে চটফটাই থাকিলে কি হ'ব? ডক্টৰে আহি ক'বহি নহয়, যি হ'ব আছে এনেও হ'বই। আৰু এই চম্পাৰো সন্তানটি ভালদৰে থাকিব দে, তই এনেই চিন্তা কৰি থাকিব নালাগে। এই ডক্টৰটোৱে কেতিয়া লগ কৰিব দিব জানো বোৱাৰী আৰু নাতিটোক, তেতিয়াহে মনটো ভাল লাগিব তেওঁলোকক এবাৰ দেখিলে। মা, তই মানে এতিয়াও নাতি নাতি কৈ আছ ন? তোক মানে ল'ৰা সন্তানেই লাগে, এতিয়ালৈকে ডক্টৰে কোৱা নাই তোক কি হৈছে? এই নহয় যি হ'লেও হ'ব, মোৰ মুখত ওলাই গৈছে আকৌ, তই বেয়া নাপাবি দে। ছোৱালী হ'লেও হ'ব, ল'ৰা হ'লেও হ'ব, মই সেইবিলাক একো ধৰি থকা নাই, খালি মুখৰ পৰা ওলাই গৈছে আৰু চিন্তাতে। হ'ব দে মা, এতিয়া এইবোৰ কথা বাদ দে, ভগৱানকে ধ্যান কৰ আৰু যি হয় ভালৰ বাবে হ'ব। ডক্টৰ আহিছে কতে লাগিছে। মিষ্টাৰ ৰঘু আপুনি নেকি? ডক্টৰ, মোৰ সন্তানটি আৰু মানুহজনী ঠিকে আছেনে? ঠিকে আছে, আপোনালোকে সেইবিলাক একো চিন্তা কৰিব নালাগে, আপোনালোকৰ বাবে ভাল খবৰ এটা আছে। ডক্টৰ কওকচোন, মোৰ কিন্তু মনটো বহি গৈছে পাই চিন্তাতে। কি ভাল খবৰ আছে? আপোনাৰ এটা ল'ৰা সন্তান হৈছে, আৰু সি আপোনাৰ মানুহগৰাকীও ঠিকে আছে, আৰু সন্তানটিও সুস্থ হৈ আছে। আপুনি সঁচাকৈ কৈছেনে ডক্টৰ? আপোনাৰ কথাখিনি শুনি মানে আপোনাক কিদৰে ধন্যবাদ জনাওঁ নিজে ভাষাৰে বুজি পোৱা নাই। ছাৰ, আপুনি কিন্তু আমাক বৰ ভাল খবৰ এটা দিলে দেই। এতিয়া আমি বোৱাৰীজনীক আৰু নাতিটোক লগ কৰিব পাৰিমনে? পাৰিব, নিশ্চয় পাৰিব, কিন্তু তেওঁক এতিয়া ৰেষ্ট ল'ব দিব দেই ঘৰত গৈ পিনে, আৰু বেছি কষ্ট কৰিব নিদিব, নহ'লে তাইৰ কাৰণে দিগদাৰ হ'ব। ঠিক আছে ছাৰ, আপুনি চিন্তা নকৰিব, আমি তাইক কোনো কষ্ট পাবলৈ নিদিওঁ, আৰু সন্তানটিৰো ভালকৈ যত্ন ল'ম। ঠিকে আছে তেন্তে, হস্পিটেলৰ কিছুমান ফৰ্মেলিটিছ আছে, সেইবিলাক পূৰ কৰি থৈ যাব তেন্তে। হ'ব বাৰু ছাৰ, মই সকলোবোৰ পূৰ কৰি দিম, কাউণ্টাৰত যি বিল দিব লগা আছে দি দিম বাৰু। এতিয়া আমি তাইক লগ কৰিব পাৰিমনে? পাৰিবা, নিশ্চয় পাৰিবা, যোৱা। মা, ভাইটিটোৱে যে কান্দি আছে, কিবা হ'ল নেকি? একো নাই হোৱা মাজনী, ভাইটিটো এতিয়া সৰু হৈ আছে যে সেইটো কাৰণে কান্দিছে আকৌ। তোমাৰ ভাল লাগিছেনে তোমাৰ ভাইটি এটা পোৱাৰ কাৰণে? মা, মোৰ বহুত ভাল লাগিছে। মই এতিয়া ভাইটিৰ লগত স্কুল যাম, খেলিম, একেলগতে শুম, বহুত মৰম কৰিম তাক। মাজনী, আজিৰ পৰা তুমি ভাইটি এটা পালা ন, তোমাৰ খেলিবলৈ লগ হ'ব। দেউতা, মই যে ভাইটিটোক বহুত মৰম কৰিম জানা। মই ভাইটিৰ লগত খেলিম, স্কুল যাম, কথা পাতিম। হয় নেকি? দেচোন দে, মোৰ নাতিটোক অলপ লৈ চাওঁ। শাহুমা লগ। আইও, মোৰ কলিজাটো বৰ মৰম লগাটো, বগা চগা গুটিটো বৰ মৰম লাগিছে পাই। খাই পেলাও লাগিছে। আজিৰ পৰা আইতাৰ লগত খেলিব ন আমাৰ সোণটোৱে, আৰু এইফালেতো আমাৰ বা আছে মাজনীৰ লগতো খেলিব। আমাৰ সোণটো সোনকালে ডাঙৰ হওক, আইতাকৰ লগত খেলিব, আইতাকৰ লগত কথা পাতিব, মাজনীৰ লগত স্কুললৈ যাব ন। সি কিজানিবা মাৰ কথাবোৰ বুজি পোৱাৰ কথা শুনি আছে একেবাৰে। আইও, কান্দিলে নহয় গোটেইটো, ল'ব পাইছিলোহে একো না। এতিয়া কান্দিবলৈ হ'লে হস্পিটেলৰ পৰা অহাৰ পৰা এতিয়াহে লৈছোঁ। হ'ব দে আৰু, এতিয়া মাৰ কোচতে থাক, পিছত ডাঙৰ হ'লে মোৰ কোচলৈ আহিবি। বোৱাৰী, তই ইয়াতে শুই থাক। ৰঘু, তই ইয়াতে থাক, এই ওচৰৰ মানুহবোৰ আহিছে, মই মাইনাটোক দেখুৱাই আনোগৈ। হ'ব মা, আপুনি গৈ আহক। পদ্মা, ৰুক্মিণী, তহঁতি বহিছ? খুৰী, আমি বহিছোঁ। এই ভাবিলোঁ এইফালে যাওঁতে খবৰ এটাও লৈ যাওঁ বুলি, সেইটো কাৰণে সোমাই গ'লোঁ আকৌ। ভালে কৰিলি আকৌ তহঁতি আহিলি। খুৰী, সন্তানটি কিন্তু বৰ মৰম লগা দেই। পিছে নাতি নে নাতিনী? ভগৱানে এবাৰ মোৰ মনৰ আশা পূৰণ কৰিলে, নাতি এটাই হ'ল দেই ভগৱানৰ কৃপাত। পিছে নাতিনী হোৱা হ'লেও মই বেয়া নাপালোঁ হয়, কাৰণ মাজনীটো আছে, আৰু এজনী ভনীয়েক পালে হয়। ভালেই দিয়ক খুৰী, ভগৱানে আপোনালোকৰ ভাল কৰক। পিছে এবাৰ ল'ৰা এটা হ'ল নহয়, ভালে হ'ল। আগতেতো ছোৱালী এজনী আছেই, সেই নিধিয়েও ভাইক এটা পালে। তাকেই, মোৰ আকৌ আজি বৰ চিন্তা লাগিছিলে পাই, কি হ'ব কি নহ'ব বুলি। ভগৱানৰ কৃপাত কিন্তু সকলোবোৰ ভালেই হ'ল। ভালেই হ'ব দিয়ক, কিয়নো বেয়া হ'ব আকৌ। আপুনি যদি কাৰো বেয়া নকৰে, আপোনাৰোতো বেয়া নহয়, নিশ্চয় ভালেই হ'ব। পিছে সোণটোক একোলা লওঁ নেকি তহঁতি? খুৰী, ল'বলৈতো মন গৈছে, কিন্তু আকৌ আমি এনেই খবৰ এটা লৈ যাওঁ বুলিহে সোমালোঁ। এতিয়া তাতে সি নতুন ল'ৰা, আকৌ এতিয়া একো হাতত নথকাকৈ ল'ব নাপায় নহয়, বেয়া লাগে নহয়। একো নহয় দে, তহঁতি আৰু ঘৰৰে মানুহ, কিনো এইবিলাক দিব লাগিছে। নহয় খুৰী, অসমীয়াত এষাৰ কথা নাই জানো, সেই নতুন ল'ৰা ছোৱালীক আকৌ সুদা হাতেৰে ল'ব নাপায় নহয়। আমি আকৌ এতিয়া একো অনা নাই, এইদৰে ল'বলৈ বেয়া লাগিছে। আকৌ আহিম নহয় পিছত, তেতিয়া ল'ম আকৌ। ঠিকে আছে দে তেন্তে। পিছে তহঁতি কিবা খাবিনে এতিয়া? ময়ো আকৌ পাহৰিয়ে গৈছিলোঁ নহয়, এতিয়াতো একো খাবও নোৱাৰোঁ দে, পিছত আহিবি, পিছতে পাৰ্টিটো ভালকৈ দিম আৰু। হ'ব খুৰী, আপোনালোকৰ ভাল হোৱাটো বিচাৰোঁ। আমাক পাৰ্টি চাৰ্টি এইবিলাক নালাগে, আমিনো কিনো ঘৰৰ মানুহে অহা যোৱা কৰিয়ে থাকোঁ দেখোন। পিছে চম্পা এতিয়া ঠিকে আছেনে? তাই এতিয়া ঠিকে আছে। সেই ছাৰে আকৌ ৰেষ্ট ল'ব কৈছে, মানে ডক্টৰে তাইক বোলে বেছি কষ্ট কৰিব নিদিব বুলি কৈছে। তাই আকৌ নুশুনে নহয় মোৰ কথা, ইটো সিটো কৰিয়ে থাকে। তাই আকৌ আগৰ পৰা কাম কৰি ভাল পায় নহয়, সেইটো কাৰণে ইটো সিটো কৰিয়ে থাকে। পিছে তাইক গালি দি হ'লেও সেই ৰেষ্ট ল'ব দিব, নহ'লে কিন্তু তাইৰে দিগদাৰ হ'ব। তাকেহে, গালি পাৰি হ'লেও সেই তাইক ৰেষ্ট ল'ব দিব লাগিব। পিছে নিধি এতিয়া ক'ত আছে? তাই সেই মাকৰ লগত আছে, মাক দেউতাক সেই ৰুমৰ ভিতৰতে আছে, মাকেও ৰেষ্ট লৈ আছে, তাইও সেই বিচনাৰ কাষতে বহি আছে। তাই চাগে খুব ভাল পাইছে ন ভাইক এটা হোৱা দেখি। এতিয়া তাইৰ লগো হ'ব নহয়, অকলে আগতে স্কুল গৈ থাকে, এতিয়া ভাইকৰ লগতে যাব পাৰিব আৰু লাহে ধীৰে। তাইতো ফূৰ্তি সিমান নাই, তাই হেনো সেই ভাইকৰ লগত কথা পাতিব, খেল খেলিব, চাইকেল চলাব, স্কুল যাব বোলে, কি কৰিব ঠিক নাই আৰু। তাই লিষ্টখন দিলে আগতে মাক বাপেকৰ আগত। সৰু ল'ৰা ছোৱালী থাকিলে ঘৰখনত তেনেকুৱাই হয়। এতিয়া তাই ভাইক এটাও পাইছে, তাইহে জানিছে তাইৰ মনটো কিমান ভাল লাগিছে।
তাকেইতো তাই সদায় অকলে অকলে স্কুল যায়, মোৰ দেখি বেয়াই লাগে। সেই লগ এটা হোৱা হ'লে ভাল লাগিল হয় বুলি ভাবোঁ। এতিয়া ভালে হ'ল আৰু ভাইকেইটাও পাইছে, এতিয়া লগতে যাব পাৰিব। খুৰী, এতিয়া ডক্টৰে চম্পাক সকলোবোৰ বস্তু খাবলৈ দিছেনে? নাই ডক্টৰে ক'তনো দিব। আজিকালি ডক্টৰবোৰ আকৌ যিবোৰ খাব নিদিয়ে নহয়। আগতে আমাৰ দিনততো চব এমূৰৰ পৰা চুবাই গৈছিলোঁ। এতিয়া আকৌ সেনেকৈ খাবলৈ হ'লে আকৌ হস্পিটেলত ভৰ্তি হ'বগৈ লাগিব। এতিয়া তাই দীঘলকৈ লিষ্ট এখন লিখি দি পঠিয়াইছে, সেইমতে খুৱাবলৈ কৈছে। কি কৰিবা আৰু, এতিয়া আৰু আগৰ দিনৰ মাজত বহুতখিনি পাৰ্থক্যও হ'ল নহয়। তই ঠিকেই কৈছ। খুৰী, আমি তেন্তে গৈ থাকোঁ। আপুনিও অলপ ৰেষ্ট লওক, আপোনাৰো ভাগৰ লাগিছে চাগে নহয়? তহঁতি ঠিকে কৈছ, ময়ো অলপ আৰাম কৰি লগে। বহুত ভাগৰো লাগিছে নহয়, এইকেইদিন মানে টোপনি খতি নিচিনা হৈ আছে। পিছে তহঁতি আহিলি যে ভাল লাগিলে পাই। হ'ব খুৰী, আমি আহিছোঁ তেন্তে।